বান পৰিস্থিতিৰ বাবে সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাজু হৈছে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰী বন্যপ্ৰাণী উদ্ধাৰৰ বাবে কেন্দ্ৰটোৱে মুকলি কৰিছে হেল্পলাইন নম্বৰ উদ্যানখনৰ দাঁতি কাষৰীয়া অঞ্চলত বিপদত পৰা বন্যপ্ৰাণী দেখিলে খবৰ দিব পাৰিব 6901864900 নম্বৰত বিগত বানৰ সময়ত উদ্ধাৰ হোৱা শতাধিক বন্যপ্ৰাণীক উপযুক্ত চিকিৎসা প্ৰদান কৰি পুনৰ উদ্যানত মুকলি কৰি দিছিল কেন্দ্ৰটোৱে উল্লেখযোগ্য যে কেন্দ্ৰটোত মুঠ 12 জন এনিমেল কিপাৰ আৰু 2 জন চিকিৎসক 24 ঘণ্টাই নিয়োজিত হৈ আছে কৰ্মত বানৰ সময়ছোৱাত নিয়োগ কৰা হ'ব কেইবাজনো পশু চিকিৎসকক আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াৰ এখন প্ৰতিবেদন চাওঁ আহক হয় সম্ভাব্য বান পৰিস্থিতিক লৈ ইতিমধ্যে সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সমান্তৰালকৈ সাজু হৈছে কাজিৰঙাৰ দাঁতিকাষৰীয়া দল সংগঠন ইয়াৰ সমান্তৰালকৈ যদি চোৱা যায় কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই এটা হেল্পলাইন নম্বৰ ইতিমধ্যে দাঁতিকাষৰীয়া ৰাইজৰ বাবে মুকলি কৰি দিছে আৰু সেই হেল্পলাইন নম্বৰটোত ফোন কৰিয়ে আচলতে বিপদত পৰা বন্যজন্তুৰ খবৰ দিব পাৰিব আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত আমি এইখিনি মুহূৰ্তত উপস্থিত আছোঁ ইয়াৰ পৰিৱেশ এইখিনি মুহূৰ্তত দেখুৱাইছোঁ এই মুহূৰ্তত যদি চোৱা যায় আবদ্ধ বা দুৰ্গত বন্যপ্ৰাণী উদ্ধাৰৰ বাবে এই যিটো কেন্দ্ৰ এই কেন্দ্ৰটোৱে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ৰাইজে বিপদত পৰা বন্যপ্ৰাণী দেখিলেই এই যি হেল্পলাইন নম্বৰটো সেই নাম্বাৰটোতে তেওঁলোকে খবৰ দিব পাৰিব বা কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ পুনৰ সংস্থাপন কেন্দ্ৰত তেওঁলোকে নিচেই ওচৰৰ পৰা পাব পাৰিব আচলতে যদি চোৱা যায় বিগত বানত 100ৰো অধিক বন্যজীৱসকলক উদ্ধাৰ কৰি পুনৰ উদ্যানত মুকলি কৰি দিয়া এই কেন্দ্ৰটো এইবাৰো সাজু হৈছে 100ৰ পৰা 150 বন্যপ্ৰাণীক একেলগে চিকিৎসা সেৱা আগবঢ়োৱাৰ মানসেৰে আৰু বানপানীৰ সমস্যা যদি চোৱা যায় সৰ্বাধিক ক্ষতি হোৱা পশু যদিহে কোনো অঞ্চলত আবদ্ধ হৈ থাকে তাক ধৰিবলৈ চেষ্টা নকৰিবলৈ আহ্বান জনাইছে ইয়াৰ কেন্দ্ৰটোৰ চিকিৎসকসকলে আৰু এই মুহূৰ্তত যদি চোৱা যায় বৰ্তমান এই যিটো কেন্দ্ৰ এই কেন্দ্ৰটোত মুঠ 12 জন এনিমেল কিপাৰ আৰু 2 জন চিকিৎসকে 24 ঘণ্টাই নিয়োজিত হৈ আছে কৰ্মত আৰু বানপানীৰ সময়ছোৱাত আচলতে কেইবাটাও ভাগত বিভক্ত হৈ তেওঁলোকে সেৱা আগবঢ়াব আৰু এই মুহূৰ্তত চিকিৎসক আছে আমি চিকিৎসকৰ সৈতে জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰিছে কি ক'ব বিচাৰিব কেনেধৰণে সাজু হৈছে এইটো নম্বৰ আমাৰ থাকেই প্ৰায় আৰু বানপানীৰ সময়ত বেছিকৈ এক্টিভেট কৰা যায় এইটো নম্বৰটো হ'ল 6901864900 এইটো আমাৰ নম্বৰ সেইটো নম্বৰত ডাইৰেক্টলি কমিউনিটিৰ যিমানখিনি মানুহ আছে তেওঁলোকেও আমাক ডাইৰেক্টলি খবৰ দিব পাৰে কেনেধৰণে সাজু এই বৰ্ষৰ বাবে আমাৰ প্ৰিপাৰেশ্যন আগৰ দৰেই আছে আমি চিন্তা কৰি চাওঁ যে আমাৰ ৱৰ্ষ্ট ফ্লাড যিটো হৈছিলে তেতিয়া কিমান জন্তু ৰেস্কিউ প্ৰয়োজন আছিল আঘাতপ্ৰাপ্ত আছিল আৰু তাক ৰেস্কিউ বা ট্ৰিটমেণ্টৰ প্ৰয়োজন আছিল আৰু তেনেকুৱা ধৰণে আমি চালে প্ৰায় 30ৰ পৰা 35টা হক দিয়া ডেইলি আমি হেণ্ডেল কৰিব পৰাকৈ আমি সাজু ৰাইজলৈ কি আহ্বান জনাব যিহেতু বানপানী সমাগত আমাৰ কাজিৰঙাবাসী আৰু ৰাইজে প্ৰায় এতিয়া জানা বুজা হৈছে যে অনাহতক যদি পশু এটা কাৰোবাৰ ঘৰৰ পিছফালে দেখে বা ওখ জেগাত দেখে বা ৰাস্তা পাৰ হৈ যাওঁতে দেখে বা সাঁতুৰি যাওঁতে পাৰ হৈ দেখে তেতিয়াহ'লে তাক খেদি পেলাই ধৰি ৰেস্কিউ কৰাৰ কোনো প্ৰয়োজন নাই তেওঁলোকে সেইটো জানে আৰু দ্বিতীয় এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আমাৰ যিখিনি অ'নাৰলেছ বা ফেৰাল বা গৰাকীবিহীন নহয় গৰাকী থাকাও যিখিনি কুকুৰ আছে বানপানীৰ সময়খিনিত যাতে তেওঁলোকক বান্ধি থৈ দিয়ে ঘৰত নহ'লে কি হ'ব আমি অনাহতক তাৰমানে পশুখিনি ট্ৰিটমেণ্ট কৰিব লাগে আৰু বেছিভাগ পশু যোনে মানে কুকুৰৰ দ্বাৰা আক্ৰান্ত হয় এইবিলাক বহু মৰে কাৰণ বেয়াকৈ কামুৰি দিয়ে আৰু প্লাছ তাৰমানে আপোনাৰ যথেষ্ট ৰক্তক্ষৰণ হয় আৰু তাৰ ফলত তাৰ মৃত্যুমুখত পৰে গতিকে এই দুটাই আহ্বান আমাৰ ৰেস্কিউ কেনেকৈ কৰিব লাগে চাউথ বেংকৰ মানুহখিনিয়ে জানে যে অনাহতক খেদি ৰেস্কিউ কৰাৰ কোনো প্ৰয়োজন নাই যদিহে আঘাতপ্ৰাপ্ত বা যদিহে জন্তুটো অত্যন্ত সহায়ৰ প্ৰয়োজন হৈছে নহ'লে সি মৰি যাব তেতিয়াহ'লে আমাক খবৰ দিয়ক আৰু আপোনালোকৰ ঘৰত থকা বা গৰাকীবিহীন যিখিনি কুকুৰ আছে সেই কুকুৰখিনিও নজৰত ৰাখক আৰু ঘৰৰ ভিতৰত পাৰিলে বান্ধি থৈ দিয়া ব্যৱস্থা কৰক বানপানীৰ সময়খিনি এতিয়া উদ্ধাৰ কৰা আগমুহূৰ্ততে আচলতে বিভিন্ন বন্যজীৱসকলক আহত বা দুৰ্গত অৱস্থাত থাকিলে সেই নাম্বাৰটোত ফোন কৰিলে আপোনালোক তাত উপস্থিত হ'ব নিশ্চয় 6901864900 এইটো আমাৰ কেন্দ্ৰৰ নম্বৰ এই নম্বৰটোত তেওঁলোকে কণ্টেক্ট কৰিলে আমি তাত উপস্থিত হ'ম কিন্তু তেওঁলোকে উদ্ধাৰ কৰাৰ পৰা বিৰত থাকিব লাগিব অনাহতক উদ্ধাৰ কেতিয়াও কৰিব নালাগে যদি জন্তুটো নিৰাপদে আছে কাৰোবাৰ বাৰীতে যেনিবা আশ্ৰয় লৈ আছে অলপ ওখ জেগাত বা সাঁতুৰি পথাৰৰ মাজেদি পাৰ হৈ গৈ ওখ জেগাত আশ্ৰয় লৈছে বা কাৰ্বি আংলঙৰ ফালে গৈছে আৰু তাৰ কোনো আঘাত বা চিভিয়াৰ ইঞ্জুৰি নাই তেতিয়াহ'লে তাক খেদি ধৰাৰ কোনো প্ৰয়োজন নাই এই বৰ্ষৰ আগন্তুক যে বানপানীৰ কাৰণে ইতিমধ্যে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ পুনৰ সংস্থাপন কেন্দ্ৰ ইতিমধ্যে সাজু
হয় আমি সকলো ধৰণে আমি সাজু হৈছোঁৱে অলৰেডি মই ক'লোৱে আপোনাক যে 7 তাৰিখৰ ভিতৰত আমি কমপ্লিট প্ৰিপেয়াৰনেছ আমাৰ যিটো প্লেন মতে হয় কেজ আছেনে নাই মেডিচিন আছেনে নাই মেন পাৱাৰ কিমান আছে ক'ত কিমান থাকিব সেইখিনি আমি 7 তাৰিখৰ ভিতৰত গোটেইখিনি ফাইনেল কৰি এক্সিকিউট কৰি পেলাওঁ গতিকে সেইটোৱে আমাৰ প্লেন 7 তাৰিখৰ পৰা আমি কমপ্লিটলি সাজু